হেল্ল' এভৰিৱান 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিয়া যিবোৰ ষ্টুডেণ্ট আছা তোমালোকলৈ এটা খুবেই ভাল খবৰ যে বৰপেটাৰ অৱস্থিত কলকাছিয়াত অৱস্থিত ৰেডিয়েন্স একাডেমীয়ে যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছে অহা 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এটা ভাল পদক্ষেপ লৈছে যিবোৰ ষ্টুডেণ্টৰ 90% বা 90 and 90% এবভ পাৰ্চেণ্টেজ থাকিব যদি কলকাছিয়াত অৱস্থিত ৰেডিয়েন্স একাডেমীত নামভৰ্তি কৰে দেন নামভৰ্তি মাচুল আৰু মাহিলী মাচুল যিটো মাহিলী ফিজ বা এডমিশ্যন ফিজ এণ্ড মান্থলি ফিজ টোটেলি ফ্ৰী কৰি দিয়া হৈছে যিবোৰ ষ্টুডেণ্টে 90 and 90 এবভ পাৰ্চেণ্টেজ লৈ যদি ৰেডিয়েন্স একাডেমীত পঢ়িব খোজে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে বিনামূলীয়াকৈ কৰা হৈছে আৰু যিবোৰ ষ্টুডেণ্টৰ 75% প্লাছ এবভ থাকিব সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এডমিশ্যন ফিজ টোটেলি ফ্ৰী কৰি দিয়া হৈছে ৰেডিয়েন্স একাডেমীত বৰপেটা বা বৰপেটাৰ আশে পাশে যিবোৰ ষ্টুডেণ্ট আছে বৰপেটা হওক কলকাছিয়া হওক বা বাক্সা চিৰাং বঙাইগাঁৱৰ ষ্টুডেণ্টে যদি ৰেডিয়েন্স একাডেমীত পঢ়িব খোজা দেন তোমালোকৰ যদি 90% প্লাছ আছে বা 90 and 90 প্লাছ আছে দেন তোমালোকৰ কাৰণে এডমিশ্যন ফিজ এণ্ড মাহিলী ফিজ টোটেলি ফ্ৰী তোমালোকে বিনামূলীয়াকৈ পঢ়িব পাৰিবা আৰু 75% প্লাছ 75 and 75+% যদি থাকে দেন তোমালোকে এডমিশ্যন ফিজ তোমালোকৰ এডমিশ্যন ফিজ ফ্ৰী তোমালোকে বিনামূলীয়াকৈ এডমিশ্যন ল'ব পাৰিবা বাকী মাহিলী ফিজ দিব লাগিব চ' এইটো এটা গুড নিউজ ভাল পদক্ষেপ লৈছে ৰেডিয়েন্স একাডেমীয়ে যিবোৰ ষ্টুডেণ্টে মেট্ৰিক দিছা অহা 10 এপ্ৰিলত ৰিজাল্ট আহিব আৰু ৰিজাল্টৰ পিছত যদি এডমিশ্যন ল'ব মন আছে ল'ব পাৰা থেংক ইউ এভৰিৱান